নমস্কাৰ, মই নীলোৎপল শইকীয়া আপোনালোক সকলোকে পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত ক'ম অসম পুলিচৰ এইবাৰ ল'ৰাসকলৰ ক্ষেত্ৰত যিহেতু 40 নম্বৰ ফিজিকেল আছে, গোটেইখিনি পোষ্ট বুলি ক'লেও হয়তো ভুল নহ'ব, বিটো বাদ দি 40 নম্বৰ ফিজিকেল। আৰু ছোৱালীসকলৰ জানে গোটেইখিনি পোষ্টতে তেওঁলোকৰ 40 নম্বৰে ফিজিকেল আছে। গতিকে এই ল'ৰা ছোৱালীয়ে যি 40 নম্বৰ ফিজিকেল আছে, ক'ত কিমান মাৰ্ক দিব, কিমান টাইমত সোমালে কিমান মাৰ্ক দিব, আৰু জানে যে গোটেইখিনি পোষ্টৰ ইণ্টাৰভিউটো এবাৰতে পাতিব, কাৰণ আগতেও ইণ্টাৰভিউটো এবাৰতে পাতিছিলে। এতিয়া পোষ্ট বহুখিনি আছে, আপোনালোকে হয়তো গম পায়। ABUB আছে, ফায়াৰ ইমাৰ্জেঞ্চি আছে, বাকী এনেকুৱা বহুখিনি পোষ্ট আছে, ফৰেষ্টৰ আছে, ফৰেষ্ট গাৰ্ড গ্ৰেড 1, প্ৰায় 8-9টামান পোষ্ট আছে, বা ড্ৰাইভাৰ আছে, বা এনেকুৱা যিখিনি পোষ্ট গোটেইখিনি কনষ্টেবল লেভেলৰে প্ৰায় পোষ্ট হয়। SI-টোক বাদ দি যিখিনি কনষ্টেবল লেভেলৰ পোষ্ট ওলাইছে সেইখিনি পোষ্টত ল'ৰাসকলৰ বাবে 40 নম্বৰ হ'ব ফিজিকেল টেষ্ট। আৰু সেই 40 নম্বৰ ফিজিকেল টেষ্ট য'ত আছে ইণ্টাৰভিউটো এবাৰতে পাতিব। গতিকে সেই 40 নম্বৰ ফিজিকেলটো ল'ৰাসকলৰে হওক বা ছোৱালীসকলৰে যিহেতু আছে, গতিকে মাৰ্কসমূহ ক'ত কিমান দিব, গতিকে সেই ওপৰত ভিত্তি কৰি আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গোটেইখিনি জনাম যে কিমান টাইমত সোমালে কিমান মাৰ্ক দিব, লং জাম্প বা গোটেইখিনি কথা আজি ক'ম। ফিজিকেলৰ পৰা ভিত্তি কৰি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ ল'ৰা ছোৱালী সকলোৰে বাবে। গতিকে ভিডিঅ'টো শেষলৈকে চাব। ইণ্টাৰভিউলৈ যথেষ্ট টাইম আছে যদিনো এতিয়া যদি এই ভিডিঅ'টো চাই থয়, নিশ্চয় এটা এইম লৈ আপোনালোকে অনুশীলন কৰিব পাৰিব, বোলে ইমানটো টাইমত সোমালে ইমান মাৰ্ক দিয়ে, এনেকৈ প্ৰেক্টিচ কৰোঁ। এতিয়া কথাটো হ'ল, অসম পুলিচৰ AB ক্ষেত্ৰতহে ল'ৰাসকলৰ বাবে 60 মাৰ্ক আছে। চিনাপ আপোনালোকে জানে 14টা মাৰিলে এক্সিলেণ্ট 20টা। গতিকে এই চিনাপটো 20 নম্বৰ বাদ দি বাকী যিখিনি আছে 40 নম্বৰে ফিজিকেল। এতিয়া সেই ল'ৰাসকলৰ যিটো 40 নম্বৰ ফিজিকেল হ'ব, সকলোতে 3200 মিটাৰ ৰানিঙে আছে, ফৰেষ্টৰে হওক, পুলিচৰে হওক, ফায়াৰ ইমাৰ্জেঞ্চিয়ে হওক, ড্ৰাইভাৰে হওক, যিখিনি পোষ্ট ওলাইছে ল'ৰাসকলৰ ক্ষেত্ৰত, যিটো আমাৰ 3200 মিটাৰ ৰানিং আছে, 3200 মিটাৰ ৰানিঙত সম্পূৰ্ণ আপোনালোকে যদি সোমাব পাৰে 10 মিনিটত, পাব 20 মাৰ্ক এক্সিলেণ্ট। যিহেতু 40 মাৰ্ক আছে, গতিকে ৰানিঙত 20 আৰু লং জাম্পত 20। সেই AB কনষ্টেবলটো বাদ দি তাত 60 আছে, চিনাপ 20। গতিকে এতিয়া 3200 মিটাৰ যিহেতু আমাৰ সম্পূৰ্ণ আমাৰ ৰানিঙৰ মাৰ্ক আছে 20 নম্বৰ, তাত 10 মিনিটত সোমালে 20 পাবা, আৰু 10-10ত সোমালে 19 পাবা, 10-20ত সোমালে 18 পাবা, আৰু 10-30ত সোমালে 17 পাবা, আৰু 10-40ত 17 চামথিং, 10-50ত 16 পইণ্ট চামথিং, আৰু 11-10ত 15 পইণ্ট চামথিং, আৰু 11-20ত 14 পইণ্ট চামথিং। এনেকুৱা টাইমটো বাঢ়ি গৈ লাষ্টত তোমালোকে 13-10ত সোমালে 11 মাৰ্ক পাবা, আৰু 13-40ত সোমালে 10.4 মাৰ্ক পাবা, আৰু 12-10ত যদি সোমোৱা 12.8 পাবা, আৰু সম্পূৰ্ণ 12 মিনিটত সোমালে 13.2 পাবা। মানে এনেকৈ বাঢ়ি গৈ 14 মিনিটত যদি একে লাষ্ট টাইম কোৱালিফাই কৰা 10 মাৰ্ক। 14 মিনিট কোৱালিফাই 10 মাৰ্ক, আৰু 10 মিনিটত এক্সিলেণ্ট 20 নম্বৰ। এতিয়া গম পাই গৈছে ৰানিঙৰ টাইমটো ল'ৰাসকলৰ। এতিয়া আহিছোঁ ছোৱালীসকলৰ, যিহেতু 20 নম্বৰ আছে, 1600 মিটাৰ ৰানিং। ছোৱালী যিমানখিনি ৰানিং হ'ব গোটেইখিনি তেওঁলোকৰ 1600 মিটাৰ ৰানিং হ'ব। তেওঁলোকক 3200 নদৌৰায়। ছোৱালীসকলে কেৱল 1600 মিটাৰে দৌৰায়, ক'ৰবাত 8 পাক, ক'ৰবাত 4 পাক, ক'ৰবাত 5 পাক। সেইটো তেওঁলোকৰ গ্ৰাউণ্ডৰ ওপৰত ভিত্তি কৰি ক'ত কিমান মিটাৰ, সেইটো বেলেগ কথা। কিন্তু ছোৱালীসকলৰ 20 নম্বৰো আছে, ৰানিঙত 1600 মিটাৰ হ'ব। গোটেইখিনি এটা 1600 মিটাৰ, আকৌ কৈছে 1600 মিটাৰ 5.5 মিনিটত এক্সিলেণ্ট 20 নম্বৰ, 5.5 মিনিট, আৰু 6 মিনিটত 17 মাৰ্ক, 6.5ত 14 চামথিং, 7 মিনিটত 12 চামথিং, 7.40 মিনিটত মানে ছেকেণ্ডত 10.8, আৰু 8 মিনিটত যদি সোমাব পাৰা 10 মাৰ্ক। 8 মিনিট কোৱালিফাই, জাষ্ট 10 মাৰ্ক দিছে, আৰু বাকী 5.5 মিনিটত এক্সিলেণ্ট 20 নম্বৰ। এতিয়া এইখিনি কথা গম পাইছা। বাকী ছোৱালীসকলৰ লং জাম্পৰ গোটেইখিনিতে একেই হ'ব, 40 মাৰ্কে। ছোৱালীসকলৰ এতিয়া ৰানিঙত 20, 1600 মিটাৰ দৌৰিব লাগে, 8 মিনিট কোৱালিফাই, 5.5 মিনিট এক্সিলেণ্ট 20। এইখিনি কথা গম পাইছে ৰানিং। এতিয়া ছোৱালীসকলৰ ৰানিংটো এইখিনি কথা হোৱাৰ পিছতে তোমালোকৰ হ'ব লং জাম্প। ছোৱালীসকলৰ লং জাম্প হ'ব 12 অকণমান বেছি বিচাৰিছে, 13 ফুট আশে-পাশে, কিন্তু 13 ফুট বিচৰাকৈ নাই। কিন্তু সেই এক্সিলেণ্ট তোমালোকে মাৰিব পাৰিলে 20 পাবা। 8 ফুট তোমালোকৰ কোৱালিফাই, 8 ফুটত মাত্ৰ 10 মান পাবা। গতিকে সেইটো আৰু বাকী ল'ৰাসকলেও জানে আগৰ পৰাই 16.5 ফুট লং জাম্প আছে, 14.4 পইণ্ট কিবা অকণমানৰ। গতিকে 16.5 ফুট লং জাম্প 20 পাবা, আৰু তোমালোকে 11 পইণ্ট আৰু 10 পইণ্ট কিমান মানে চামথিং তোমালোকৰ কোৱালিফাই হয়। গতিকে তাত পাবা 10। গতিকে 12 মাৰিলে 12 দিব, 13 মাৰিলে 13 দিব লং জাম্পত, বাকী 15 মাৰিলে 15 মাৰিলে তোমালোকক 15 মাৰ্ক দিব, বাকী 16 মাৰিলে 18 মান দিব, 16.5 মাৰিলে 20 মাৰ্ক দিব। লং জাম্পটো তেনেকুৱাই। এতিয়া নিশ্চয় গম পালা, ফৰেষ্টৰে হওক, বাকী আমাৰ কনষ্টেবল পুলিচৰে হওক,
ফায়াৰ এমাৰ্জেঞ্চি হওক আৰু লাগিতে বটমেন, এনেকুৱা বহুখিনি পষ্ট আছে, প্ৰায় 9-10টামান বিভাগীয় পষ্টৰ। গোটেইখিনি ইণ্টাৰভিউটো এবাৰতে হ'ব, য'ত 3200 মিটাৰ, য'ত 1600 মিটাৰ, য'ত ফিজিকেল একেই কৰি থ'ব, মানে 10টা ইণ্টাৰভিউ 10 বাৰ নেপাতে, তেনেকুৱা 10টা ইণ্টাৰভিউ 10 বাৰ ইণ্টাৰভিউ পাতিব, 10খন এডমিট কাৰ্ড, 10টা ভেনু চিলেক্ট কৰি তেনেকুৱা নকৰে, ইণ্টাৰভিউতে একেই কৰি দিব। মানে এইটো ভাল, পাছ কৰিলে গোটেইকেইটাতে পাছ, কিন্তু ফেইল কৰিলে গোটেইকেইটাতে ফেইল। গতিকে সেইটো কাৰণে কৈছোঁ প্ৰেক্টিচ 100% দি থাকা, প্ৰেক্টিচ পুৰা 100% দি থাকা। আৰু যেনে তেনে কোৱালিফাই কৰি আজি তাৰিখত একো লাভেই নাই। মোৰ মতে তেনেকৈ কোৱালিফাই কৰাকৈ নকৰাই ভাল, যেনে তেনে কোৱালিফাই কৰে, কাৰণ ফিজিকেল কম্পিটিশ্যন সংখ্যা যথেষ্ট বেছি, নামত 4-5 হাজাৰ পষ্ট, কিন্তু একেখিনি ল'ৰা ছোৱালী সকলোতে 400, 500, 200 তেনেকৈ আছে। একেখিনি ল'ৰা ছোৱালী কোৱালিফাই কৰে, যিসকলে এক্সেলেণ্ট মাৰ্ক আনি থয় তেওঁলোকে সকলোতে পায়, আৰু যিসকলে ঘেঁহিয়াই মেহিয়াই কিবা এটা পাম বুলি যদিনো ভাবে, কিন্তু সেই এক্সেলেণ্ট মাৰি থকাখিনিৰ কাৰণে তেওঁলোকেও নোপোৱা হৈ যায়। গতিকে তেনেকুৱা নিচিনা কথা, কম্পিটিশ্যনৰ সংখ্যা যথেষ্ট বেছি, একদম মানে 100% দিবই লাগিব, আৰু 100% দিব। 60ৰ ভিতৰত বা 40ৰ ভিতৰত তোমালোকে 40ৰ ভিতৰত তোমালোকে ভাল এটা মাৰ্ক লাগিবই, আৰু 40ৰ ভিতৰত 40টো আনিব নোৱাৰি। গতিকে 30 আপ ধৰিয়ে থোৱা, 30 আপ, 32, 33, 34, 35, 36 যিমান আনিব পাৰা মুঠতে জোৰ। আৰু ছোৱালীসকলকো কৈছোঁ, ছোৱালীসকলৰ পষ্টৰ সংখ্যা কম থাকে, গতিকে ছোৱালীসকলো 100% দিব লাগিব ফিজিকেলত। ল'ৰা ছোৱালী সকলোকে কৈছোঁ 5-6 মাহ মান আছে ইণ্টাৰভিউলৈ, গতিকে এইখিনি সময়তে তোমালোকে টাইম পাইছে যথেষ্ট, ফিজিকেলটো 100% দি থাকা। মই এতিয়া ফিজিকেলৰ পৰা ভিত্তি কৰি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। এতিয়া যিখিনি কথা ক'লোঁ কেৱল কনষ্টেবল লেভেল, আৰু SI টোৰ কথা কোৱা নাই। SI টো বেলেগ এটা নেক্সট ভিডিঅ' বনাম ল'ৰা ছোৱালীৰ বাবে ৰিটেনৰ ওপৰত। এতিয়া যিখিনি ভিডিঅ' বনালোঁ কেৱল কনষ্টেবললৈ যি 9-10টামান বিভাগীয় পষ্ট গোটেইখিনি ফিজিকেল এবাৰতে হ'ব, তেওঁলোকৰ মাৰ্কটো ক'ত কিমান দিব সেইখিনিৰ ওপৰত ভিত্তি কৰি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গতিকে টাইমটো গম পোৱাই যে 14 মিনিটৰ অসম পুলিচৰ কোৱালিফাই জাষ্ট 3200 মিটাৰ, কিন্তু কোৱালিফাই কৰি লাভ নাই। 12 মিনিট, 12.5 মিনিট, 11.5 মিনিট তেনেকুৱা টাইমটো এটা নৰ্মেলি ধৰিয়ে থ'বা, কাৰণ গম পোৱাই কম্পিটিশ্যনৰ লেভেলৰ সংখ্যা যথেষ্ট বেছি হৈ গৈছে দিনক দিনে, বহুত ল'ৰা ছোৱালী আজিকালি পোৱা হৈ গৈছে। সেইটো কাৰণে আৰু ছোৱালীসকলকো কৈছোঁ 100% দিবই লাগিব বেষ্ট। আৰু মই ডেছক্ৰিপশ্যনত কেইবাখনো তোমালোকক মানে বুক হওক বা জোতা হওক, চেগা জোতা বিচাৰি ফুৰে, দি দিছোঁ লিংক, তোমালোকে অৰ্ডাৰ কৰি ল'বা। মোৰ একাউণ্টটো চেক কৰিলে পাই যাবা, ইউটিউবৰ চেগা জোতা পাই যাবা, যি বিচৰা মুঠতে সকলোবিলাক পাই যাবা কমতে। খালি মই এইটোৱে ক'ব বিচাৰিছোঁ, ইণ্টাৰভিউটো হ'ব 4-5 মাহ বা 6 মাহ নাথাকিব, 5 মাহমানৰ পিছত হয়তো ইণ্টাৰভিউটো ষ্টাৰ্ট হৈ যাব, হাতত খুব কম সময় আছে। এতিয়া ফিজিকেলৰ মাৰ্ক ক'ত কিমান গম পালা, গতিকে নিশ্চয় ভিডিঅ'টো হয়তো ভাল পাইছে, কোনোবা নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ফ'ল' কৰিবা, আৰু লগতে খুব বেছি শ্বেয়াৰ কৰিবা, হোৱাটছআপ গ্ৰুপ হওক ক'ৰবাত হওক, মুঠতে ভিডিঅ'টো আজি খুব বেছি শ্বেয়াৰ কৰি দিবা। এতিয়া নিশ্চয় গম পালা, ইণ্টাৰভিউলৈ টাইম আছে যদিনো প্ৰেক্টিচ নকৰাকৈ নাথাকিব, প্ৰেক্টিচ লাগিবই। 400, 500, 600, 300, 200 তেনেকৈ সকলো এটা পষ্ট, একেখিনি কেণ্ডিডেটে থাকিব সকলোখিনি পষ্টৰে, গতিকে প্ৰেক্টিচটো দিবই লাগিব 100%। গতিকে বিশেষ মই একো নকওঁ, 3200 মিটাৰ ৰানিঙৰ টাইম টেবুল গোটেইখিনি ক'লোঁ, এক্সিলেণ্ট লং জাম্পৰ কথা ক'লোঁ, আৰু বাকী তোমালোকৰ ছোৱালীসকলৰ তোমালোকক লং জাম্পৰ কথা ক'লোঁ, 8 ফুট কোৱালিফাই, 12 ফুট 12 ফুট বা 13 ফুটৰ আশে পাশে তোমালোকৰ এক্সেলেণ্ট 20 মাৰ্ক। বাকী 1600 মিটাৰ ৰানিঙৰ টাইম গোটেইখিনি কথা ক'লোঁ, 5.5 মিনিট এক্সেলেণ্ট আৰু 8 মিনিট কোৱালিফাই হৈ ক'তোৱে লাভ নাই। লং জাম্প ৰানিং ল'ৰা ছোৱালী যিয়ে নহওক কোৱালিফাই হয়তো ক'তোৱে লাভ নাই। পাৰফেক্ট 100% এক্সেলেণ্ট নোৱাৰিব পাৰা, কিন্তু সেই এক্সেলেণ্টৰ ঘৰত হয়তো এটা পজিশ্যনতো থিয় হ'ব পাৰিব চেষ্টা কৰিলে। গতিকে সেইটো কাৰণে কৈছোঁ প্ৰেক্টিচটো খুব 100% দি থাকা। ইণ্টাৰভিউলৈ টাইম আছে যদিনো বিশেষ মই একো নকওঁ। ধন্যবাদ।